নমস্কাৰ, মোৰ নাম ৰুবুল নাথ। মই ঘৰ চৌহদত কিছুমান চব্জি লগাই আছোঁ। চব্জি লগাব যাওঁতে আমাৰ যেনেকৈ কোৰ বা জবকা লাগিব, আমি কিছুমান কাম এনেকুৱা হয় কোৰেও কৰিব নোৱাৰোঁ। আমাৰ এতিয়া যেনেকৈ টান মাটি, এতিয়া বৰ্তমান ঢিলা হৈ আছে, কিছুমান মাটি আমাৰ টান হয়, আমি টান মাটিত মানে কোৰ সোমোৱাব নোৱাৰোঁ। আমি তাৰ বিনিময়ত এটা বজাৰৰ পৰা বস্তু লৈ আহিছোঁ। এটা ল'ৰা গাড়ীটি কয়, এনেকুৱা গাড়ীটি ডাঙৰ আছে, আমাৰ হ'ল মানে এয়া সৰু গাড়ীটি। আমাৰ গৰুৱালি কাম কৰিবৰ কাৰণে সহজ চাই লওক। আমাৰ মাটিটো আমি সম্পূৰ্ণ খান্দিব কৈছোঁ, দেখিছেনে? আমি এতিয়া যিমান দৰকৈ খান্দিছোঁ, আমাৰ কোৰখনে খান্দা নাযায়। আমাৰ দুটা পইণ্ট আছে, এই জোঙা আছে আৰু চেপেটা আছে। জোঙাটো ব্যৱহাৰ কৰিব পাৰে, যেনেকৈ কওঁ বুলি কয়, সেইটো জোঙা, এইটো হ'ল চেপেটাটো। আপুনি ঘৰত বিভিন্ন সঁজুলি দি কাম কৰিব লাগিব, তেতিয়াহে কাম আগবাঢ়ে। আমি এতিয়া এইডোখৰত বেঙেনা পুলি আছে, আমি বেঙেনা পুলিটো কোৰ দি খহাব লাগিছিলে, আমি কোৰ দিয়া নাই, আমি কি দিছোঁ এনেকৈ চাইডটো খহাই দিছোঁ। এয়া হ'ল মানে আমাৰ সঁজুলি। এতিয়া আমাৰ দেখিছেনে জলকীয়া, চব ভোট জলকীয়া। আহাচোন, আমাৰ ভোট জলকীয়া বৰ্তমান কিমান দিন হৈছে? এমাহ হৈছে ভোট জলকীয়া। আৰু লেচাৰী মাহ আছে, এইবিলাক লেচাৰী মাহ আছে। আমাৰ লেচাৰী মাহ হয়তো অহা সপ্তাহত মানে অলপ মানে ফুল অহা টাইপৰ হ'ব। এইটো যিমান উঠি আছে যে, অহা সপ্তাহ মানে ফুল অহাৰ ব্যৱস্থাটো হ'ব। আৰু আমি ইয়াত দিছোঁ, চাইডত কি দিছোঁ, ভেন্দি দিছোঁ। আমাৰ মাটিটো কি হৈছে, অলপ দাবি গৈছে, আমি এনেকৈ মাটিটো অলপ সহায় দিছোঁ, মানে চাইডটো অলপ শুকাই থাকিব, শুকালে মানে যিটো সেলকীয়া যে সেলকীয়াটোৱে নধৰে। আৰু তাৰ মাজতে আমাৰ এইবিলাক হাত জবকা আছে। আমাৰ যিবিলাক জবকা, হয়তো ডাঙৰ জবকা হ'লে আমি নোৱাৰোঁ, আমি সৰু জবকা ব্যৱহাৰ কৰিছোঁ। দেখিছেনে? এইবিলাক হ'ল জবকা। আমি ইয়াত নিজে বনাই লৈছোঁ 3ডাল ৰড। এই ৰডডাল দেখিছে কিমান দীঘল, মানে এইটো কিমান 2.5 ফুট 3 ফুট ৰড, 2.5 ফুট 3 ফুট ৰডে ইয়াত 3ডাল মানে দি ৰড জবকা বনাই লৈছোঁ। তাৰ বাহিৰে এখন আছে ডাঙৰ জবকা, এখন জবকা য'ত প্ৰয়োজন হয় তাত ব্যৱহাৰ কৰোঁ, আৰু এইখন য'ত ব্যৱহাৰ হয় তাত ব্যৱহাৰ কৰোঁ। তাৰপিছত এখন সৰু কোৰ আছে, এখন কোৰে যদি আমি মাটি খহাব নোৱাৰোঁ, মানে তলৰ পৰা যেতিয়া আমি কোৰ মাৰি আছোঁ অলপ দিগদাৰ হয়, আমি বল দি কৰিব লাগে। আমি এইখন দি কৰিম, এইখন দি। দেখিছেনে কিমান আহিলে? আপোনালোকে এনেধৰণৰ সঁজুলি ব্যৱহাৰ কৰিব কামৰ কাৰণে যদি কৰে। আৰু আমাৰ যিবিলাক মানে গছ পুলিয়ে হওক বা জলকীয়া পুলিয়ে হওক, বেঙেনা পুলিয়ে হওক, আমি এইবিলাক কৰিব লগা হ'লে যেকে আমি মানে চাফা কৰিলে নহ'ব, চাফাটো ভালকৈ কৰিব লাগিব, তলটো চাফ চিকুণ হৈ থাকিব লাগিব। এতিয়া আপোনাৰ ইয়াত কিছুমান বেমাৰ হয় ভেঁকুৰজাতীয়, এই ভেঁকুৰজাতীয় বেমাৰৰ প্ৰতি এতিয়া মানে অলপ তাৰ পৰা ৰাহি পাব। আৰু আমি ইয়াত যি ব্যৱহাৰ কৰিছোঁ মানে গোবৰ সাৰ ব্যৱহাৰ কৰিছোঁ। আমাৰ এইবিলাক হ'ল মানে জালি কোমোৰা, আমাৰ সম্পূৰ্ণ লোকেল কোমোৰা। এইবিলাক দেখা চাইজটো দেখিছেনে? আমি কেতিয়া হেৰি কৰিছিলোঁ, ফাগুনত আমাৰ গুটি মানে মাটিত দিছিলোঁ ফাগুনত, আমি ফাগুনত দিছোঁ। আমাৰ হেন্দালি ৰছীবোৰ দেখাই দিয়াচোন ভাইটি। এইটো ৰছী হ'ল মানে 15 নে 16 নম্বৰ প্লাষ্টিকৰ ৰছী আছিলে, তলৰ পৰা দেখাই দিয়া, তাৰপৰা আহিছেনে? আহিছে। অঁ, এইটো 15 নম্বৰ নে 16 নম্বৰ ৰছী হয়। আমি এইটো কিলো হিচাপত আনিছোঁ। আমাৰ মানে হেন্দালি চাংখন মানে এইটো হ'ল পুতলটো, বহলটো যদি আমাৰ যদি 10 ফুট, আমি প্লাষ্টিকৰ ৰছীডাল মানে ছিষ্টেমত ৰাখিছোঁ 11 ফুট। আৰু দীঘলে আছে যদি আমাৰ 20 ফুট, আমি ৰাখিছোঁ 21 ফুট বা 21.5 ফুট, যাতে এই বাঁহডাল দিছোঁ যে মূৰত,
এই বাঁহৰ পৰা বান্ধি যাতে অলপ ৰয় আৰু সিপেনে যিটো মূৰত বাঁহ আছে এই ধাম সিপেনে যাতে বান্ধি যাতে অলপ ৰয় তেনেকৈ ছিষ্টেমত মানে ব্যৱহাৰ কৰিব লাগে বান্ধিব লাগে আৰু ৰছীডাল যদি ভালকৈ যদি ব্যৱহাৰ কৰে মিনিমাম আপোনাৰ 6 পৰা 7 বছৰ লাষ্টিঙে কৰিব 6 বছৰৰ পৰা 7 বছৰ আমি এটা ছিজনত যদি এই চব্জি যদি কৰোঁ আকৌ যেতিয়া আমাৰ অফ ছিজন থাকিব অফ ছিজন থাকিলে আমি ৰছীবোৰ কি কৰিম ধুনীয়াকৈ এটা মূৰ গোটেইটো খুলিম সিটো মূৰ খুলিম কিন্তু এটা মূৰ আমি একেলগে এটা মানে মূৰত বান্ধি দিম গোটেইখিনি আমাৰ যিমানে জোঁট নালাগক আমাৰ ৰছীখিনি খুলিবৰ কাৰণে সহজ হ'ব আৰু যিমানে জোঁট নহওক আপুনি মানে টেনশ্যন ল'ব নালাগে খালি মাত্ৰ এটা মূৰ সম্পূৰ্ণ খুলি বান্ধিব লাগিব তাতে কোমোৰা যে আছে যে জালি কোমোৰা এইবিলাক যে জালি কোমোৰা আছে আমি জালি কোমোৰা বজাৰত মাজে মাজে দি আছোঁ বজাৰ ভাল মোটামুটি আমি নিজে খায়ো ওচৰ চুবুৰীয়াক দিওঁ আমি এটা জালি কোমোৰাত তলে 30 টকা তলে 30 টকা আৰু এতিয়া এই মই বহুত দিনৰ পৰা কিবা কিবি চব্জি কৰি থাকোঁ তথাপিও মানে কোমোৰা চব্জি এই কোমোৰাটো মই লগাই চাইছোঁ কিন্তু ইয়াৰ যিটো মানে ফচল ইয়াৰ উৎপাদনটো ভাল উৎপাদনটো ভাল উৎপাদন আৰু হ'ব কিন্তু আমি যেনেধৰণে মানে সাৰ প্ৰয়োগ কৰিব লাগে আমি সাৰটো তেনেধৰণে প্ৰয়োগ কৰা নাই আমাৰ সদ্যহতে এইটো বিজনেছৰ ক্ষেত্ৰত বুলি আমি বিজনেছ যদি কৰোঁ বুলি কওঁ আমি মানে তাৰ যিটো প্ৰয়োজনীয় সাৰ আমাৰ যিটো ৰাসায়নিক সাৰ আমি ব্যৱহাৰ কৰিব লাগিব আমি এতিয়া জৈৱিক সাৰহে ব্যৱহাৰ কৰিছোঁ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে আপোনাৰ উৎপাদনটো আৰু বেছি হ'ব এতিয়া যিটো উৎপাদন তাতকৈ মানে অধিক উৎপাদন হয় এই ভিতৰলৈ আহাচোন চাইডতে ফটো এটাও মাৰি দিব লাষ্ট টাইমত এইবিলাক হ'ল কোমোৰা আছে আমি ৰঙালাও ৰাখি থৈছোঁ আৰু ৰঙালাও এই ওপৰত হেৰি কৰি দিবা ৰঙালাও আছে এইবিলাক আমাৰ ধুনীয়াকৈ জালি ওলাই আছে সৰু সৰু জালি এইটো দি দিয়া অঁ আমাৰ মানে কি হৈছে যিটো বৰলুৱা মাখি যে এইটো ছিজনত মানে এনেও শাক পাচলিৰ ক্ষেত্ৰত তিয়ঁহ হওক বা জিকা ভোল এনেকৈ লাও আমাৰ যিটো বৰলুৱা মাখিতে মানে বহুত মানে ক্ষতি কৰে মানে কি এনেকৈ বিন্ধা দিয়াৰ পিছত মানে ফলটো নষ্ট হৈ যায় কিন্তু আমাৰ সেই ফলক প্ৰতিৰোধ কৰিবৰ কাৰণে বৰলুৱা মাখি প্ৰতিৰোধ কৰিবৰ কাৰণে আমি এটা মানে টেমা এটা ব্যৱহাৰ কৰিছোঁ এইটো টেমা এই টেমাটো ব্যৱহাৰ কৰিছোঁ আমি ইয়াৰ পৰা কিছু মানে আজি কেইদিনমানৰ আগতে খুলিলোঁ এই টেমাটো এই দেখিছেনে এই টেমাটো দেখাই দিয়াচোন এই টেমাটো এটা কাৰণে মুখনি আছে এইপিনে সোমাব পাৰে দেখিছেনে এইটো আৰু ইয়াত আমাৰ মেডিচিন এটা আছে ই বৰলুৱা মাখি লাগিয়ে আছে ইটো দিয়াচোন আকৰ্ষণ অঁ আঙুলিটো হেৰি হৈছে নি চাবচোন এইটো বৰলুৱা মাখি লাগিয়ে আছে এই যিটো মেডিচিন আছে মেডিচিনটো ইমান আমোলমোল গোন্ধ মানে ধূপতকৈ মানে ধুনীয়া গোন্ধ এই গোন্ধত মানে এই বৰলুৱা মাখি আহি যায় আহি ই মানে তলেদি যেতিয়া এই ফুটাটো দি সোমাই যাব তাত ৰোৱাৰ ভিতৰত সোমোৱাৰ পিছত ওলাব নোৱাৰে আমি এইবিলাক টেমা মানে ব্যৱহাৰ কৰিছোঁ কেইবাটাও কৈছোঁ আমাৰ এই আগ চাইডে পিছ চাইডে দুইটা চাইডে চব্জি আছে ইয়াৰ পৰা যিটো বৰলুৱা মাখি যে বৰলুৱা মাখিটো ওলাব নোৱাৰে এনেকৈ ব্যৱহাৰ কৰাত মানে আমাৰ বহুতখিনি এই বৰলুৱা মাখিয়ে ফলবোৰ নষ্ট কৰাৰ পৰা আমাৰ অলপ মানে ৰাহি হৈছে আৰু তাৰপৰা আমাৰ এয়াই আৰু বহলাব লাগিছিল আমি তেনেধৰণৰ বহলোৱা নাই ঠাইখিনি দিয়াচোন হ'ল জালি কোমোৰা এইটো যিটো এনেকুৱা কোমোৰা বজাৰত পায় যিবিলাক মানে অধিক মাত্ৰা সাৰ দিয়া আমাৰ যিসকলে খাইছে বহুতে কয় মোক বহুতে চব্জি বিচাৰে যিসকলে মোক চিনি পায় মই লৈ যাওঁ মোক কিন্তু কিছুসকলে কয় যে ৰুবুলদা চব্জি লৈ আহিব অমুক লৈ আহিব তমুক লৈ আহিব কোমোৰা বা যিকোনো আৰু আকৌ পিছত ক'ব যে আপুনি নিজে কৰা খেতি নে বেলেগৰ পৰা কিনি অনা খেতি কিন্তু সেইটো নহয় মই যি কৰিছোঁ চব নিজে কৰা নিজৰ চৌহদতে মই বেলেগৰ পৰা আনি কাকো নিদিওঁ মই নিজে কষ্ট কৰা নিজে কষ্ট কৰা এইবিলাক আছে দি দিয়াচোন
যি আছে চব নিজে নিজে কষ্ট কৰাহে এইবিলাক ফল। মই বেলেগৰ পৰা আনি নিদিওঁ। আৰু মোৰ ইউটিউব যিসকলে চাই ৰুবুল নাথ মৰিগাঁও অসম চাব, আৰু ফেচবুক পেজত ৰুবুল নাথ চাব, সকলোৱে চাব। নমস্কাৰ জনাইছোঁ। আৰু এই আমাৰ গায়ত্ৰীটোৰ বিষয়টো জনাইছোঁৱেই। এই আমাৰ গায়ত্ৰী, এই গায়ত্ৰী দি আপুনি বিভিন্ন কাম কৰিব পাৰে। আমাৰ মানে ঘৰুৱালী মানে যিকোনো কিছু কামৰ ক্ষেত্ৰত মানে আমাৰ কাম কৰিবৰ কাৰণে সহজ হয়। আমি এই জেগাটো চাওক কেনেকৈ খহাম এতিয়া দিয়াচোন। ভেন্দি আছে অলপ পিছত দিয়া। আমি এতিয়া দেখিছেনে, আমি এখন পুৰৰ ধৰণে কাম কৰে। এইটো মানে এনে গায়ত্ৰী ধুনীয়া কামৰ কাৰণে। যিসকলে ভাবিছে এনেকুৱা গায়ত্ৰী ব্যৱহাৰ কৰিব, এখন কোৰে যিমান কৰে ইও সিমান খালি কোৰে মানে ডাঙৰকৈ গাঁত খান্দিব পাৰে, ই মানে খহাব পাৰে, চব কৰিব পাৰে। কওঁ বুলি ক'লে মানে বিভিন্ন মানে চিষ্টেমত কৰিব পাৰে। খালি মানে আপুনি তাক ব্যৱহাৰ কৰাটোৱে হ'ল কথা, কেনেকৈ খটায়। আমাৰ ভাইটি এজন আহিছে মোৰ লগত, ভাইটিক বাৰু দেখাই দিওঁ মই এবাৰ।